কটনৰ এলামনাই হলত গ্ৰন্থ উন্মোচন অবিনাশ শৰ্মাৰ নৱমতম গ্ৰন্থ নাটক সমগ্ৰ আৰু অন্যান্য সৃষ্টি শীৰ্ষক গ্ৰন্থৰ উন্মোচন কৰা দেখিবলৈ পোৱা গৈছে। আমি জনাইছো যে এই গ্ৰন্থখনৰ সংকলন কৰিছে সুব্ৰতজ্যোতি নেওগে আৰু প্ৰকাশন অসম বুক ষ্টাফৰ। এই গ্ৰন্থখনৰ উন্মোচন কৰিছে বিশিষ্ট সাহিত্যিক সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে। গ্ৰন্থ উন্মোচনী নৃত্যাচাৰ্য যতীন গোস্বামী লগতে অভিনেতা প্ৰাঞ্জল শইকীয়া, অভিনেত্ৰী চেতনা দাস, অধ্যাপক আশা কোঠাৰী, সমালোচক জ্যোতি খাটনিয়াৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল আজিৰ এই বিশেষ দিনটোত। আমি জনাইছো পুনৰবাৰ ইতিমধ্যে কটনৰ এলামনাই হলত এক গ্ৰন্থ উন্মোচনৰ আয়োজন কৰা হৈছিল। অবিনাশ শৰ্মাৰ নৱমতম গ্ৰন্থ নাটক সমগ্ৰ আৰু অন্যান্য সৃষ্টি শীৰ্ষক এই গ্ৰন্থৰ উন্মোচন কৰা হৈছিল আজিৰ দিনটোতে। এই গ্ৰন্থখনৰ সংকলন কৰিছে সুব্ৰতজ্যোতি নেওগে লগতে প্ৰকাশন অসম বুক ট্ৰান্সৰ। ইতিমধ্যে এই গ্ৰন্থখনৰ উন্মোচন কৰিছে বিশিষ্ট সাহিত্যিক সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে। গ্ৰন্থ উন্মোচনী নৃত্যাচাৰ্য যতীন গোস্বামী, অভিনেতা প্ৰাঞ্জল শইকীয়া, অভিনেত্ৰী চেতনা দাস, অধ্যাপক আশা কোঠাৰী, সমালোচক জ্যোতি খাটনিয়াৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তিৰ এই উপস্থিতি দেখিবলৈ পোৱা গৈছে আজিৰ এই বিশেষ অনুষ্ঠানত। মোৰ ইমান দিনৰ যিটো নাট্য চৰ্চাৰ মই পৰিচালক হিচাপে আচলতে মোক মানুহে বেছিকৈ জানে বা চিনি পায়, কিন্তু তাৰ মাজে মাজে মই মানুহৰ তাগিদাত বা মনৰ তাগিদাত কিছু লিখা মেলা কৰিছিলোঁ। তাৰে নাটক কিছু গোট খাইছিলে। সেইখিনিক ডক্টৰ সুব্ৰতজ্যোতি নেওগে, তেওঁ তেজপুৰ ইউনিভাৰ্চিটিৰ সুব্ৰতজ্যোতি নেওগ, তেওঁ আহি লাগিলে যে এইখিনি আমি ছপা কৰি উলিয়াওঁ, এইখিনি মূল্যৱান, তাৰ সাহিত্যৰ মূল্য আছে আৰু মূল্যৱান গ্ৰন্থ হ'ব। তেওঁ আমাৰ অসম বুক ট্ৰাষ্টৰ নিতুল নেওগৰ জৰিয়তে তেখেতৰ অনুগ্ৰহত এইখিনি ছপা কৰি উলিয়ালে আৰু আজি তাৰে উন্মোচনী সভাখন হ'ল ইয়াতে। কেইবাগৰাকী বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছে আজি, আৰু তেখেতসকলে মূল্যৱান কিছুমান কথা ক'লে আৰু মোক শুভেচ্ছা জনালে। মই উৎসাহিত হৈছোঁ। ভৱিষ্যতে আৰু সময় সুযোগ দিলে আৰু যদি দেহা মন ঠিকে থাকে আকৌ নতুন কাম কৰি যাবলৈ